গৰম বন্ধ বুলি ক'তোতে ফুৰিবলৈ যোৱা নাছিল, সেইকাৰণে লগৰ বন্ধু বান্ধৱৰ সৈতে আমি প্লেনিং কৰিলোঁ যে আমি বৰদোৱাৰ পৰা আহোঁগৈ। সেইকাৰণে সকলোৱে আটাই মিলি আমি বৰদোৱালৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। মানে যাওঁতে বাটত যাওঁতে ইমান কথা পাতি আড্ডা চাড্ডা মাৰি গৈছোঁ ন, সঁচাই বৰ ভাল লাগিছে। আৰু তাতে প্ৰকৃতিৰ যি সুন্দৰ বিনন্দীয়া পৰিৱেশ, তাৰ মাজে মাজে যোৱাটো এটা মাদকতাই বৰ সুকীয়া। আৰু ইয়াৰ পিছত আমি আহি পালোহি বৰদোৱাত প্ৰথমে আমি কীৰ্তন ঘৰ দৰ্শন কৰিবলৈ ওলালোঁ। সঁচাই যি পৰিৱেশ ন, মানে ইমান ধুনীয়া যে পজিটিভিটি ন, মানে সঁচাই ভাল লাগে। আৰু মানুহো যথেষ্ট আহিছে যিহেতু বন্ধৰ দিন, সেইকাৰণে আমি কীৰ্তন ঘৰত ভগৱানক সেৱা কৰি ভগৱানক কৈছোঁ, ভগৱান ভালে কুশলে কটাব। আৰু তাৰপিছত প্ৰসাদ খাই কৰি আমি আকাশী গংগাৰ পাৰে পাৰে ওলালোঁ বৰদোৱাৰ নতুন প্ৰজেক্টটো চাবলৈ। মানে বৰদোৱাৰ নতুন প্ৰজেক্টটো চাবলগীয়া, মানে ইমান ধুনীয়া সুন্দৰ ন, সঁচাই মানে বহুত মানে ভাল লাগে। আৰু বৰদোৱাৰ যি এই প্ৰজেক্ট চাই কৰি আমি সেই গছৰ তলতে গোটেইখিনিয়ে ফটো উঠিলোঁ, কথা পাতিলোঁ বহুত। আৰু কথা পাতি কৰি যিহেতু সময়ো যথেষ্ট হ'ল, বোলো এতিয়া ঘৰলৈ যাওঁ লাহে লাহে। আৰু সেইবাবে আমি ঘৰমুৱা হ'লোঁ। আৰু শেষত আজিলৈ বাই বাই।